আঙুৰলতাৰ ভাগ্য ফুলিব 2024 লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আঙুৰলতা ডেকাৰ নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্য অনুসৰি এবাৰ টিকট কটা যাব পাৰে কুইনুজাৰ ঠাইত বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা বিজেপিৰ প্ৰথম প্ৰচণ্ড কিয়নো বিগত বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছতো ৰাজনৈতিকভাৱে খুবেই সক্ৰিয় আঙুৰলতা ডেকা লগতে আঙুৰলতাই জানে জনসংযোগ যাৰ বাবে পৰাজয় বৰণ কৰাৰ পাছতো বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি দায়িত্ব দিয়া হৈছে প্ৰাক্তন বিধায়িকাগৰাকীক আনহাতে বিজেপিৰ বহু শীৰ্ষ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আঙুৰলতাৰ যাৰ বাবে গুৱাহাটী লোকসভা সমষ্টিত আঙুৰলতা ডেকাই প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনাই অধিক কিন্তু যদিহে এইবাৰলৈ আঙুৰলতা ডেকাই গুৱাহাটী লোকসভা সমষ্টিত টিকট নাপায় তেনেহলে আঙুৰলতাৰ চকু দিছপুৰ বিধানসভা সমষ্টিলৈ অনাগত বিধানসভা নিৰ্বাচনত হয়তো সমষ্টি সলনি কৰিব পাৰে আঙুৰলতাই ইফালে দিছপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰাৰ কামকাজক লৈ অসন্তুষ্ট বিজেপিৰ শীৰ্ষ মহল বিভিন্ন সময়ত চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে দিছপুৰীয়া বিধায়কগৰাকীয়ে আনকি বিগত সময়ছোৱাত কেইবাটাও বিতৰ্কত সোমাই পৰিছে অতুল বৰা ইফালে বটদ্ৰৱা সমষ্টিত ক্ৰমাৎ গণভীতি হেৰুৱাইছে প্ৰাক্তন বিধায়িকা আঙুৰলতাই যাৰ বাবে যদিহে গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ নকৰে তেন্তে অনাগত বিধানসভা নিৰ্বাচনত হয়তো দিছপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব একালৰ অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাই সমুখত 24 লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে বিজেপিয়ে তৎপৰতাৰে কাম আৰম্ভ কৰিছে বিজেপিৰ ভিতৰ চৰাৰ প্ৰায় এক খবৰ আহিছে যে এইবাৰ কুইনুজাৰ টিকট কটা যাব আৰু হয়তো ভাগ্য ফুলিব পাৰে আঙুৰলতা ডেকাৰ বিগত বিধানসভা নিৰ্বাচনত আঙুৰলতা ডেকাই পৰাজয় বৰণ কৰিছিল কিন্তু সাংঘাতিক জনসংযোগ আৰু বিজেপি নেতাৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে এইবাৰ হয়তো আঙুৰলতা ডেকাৰ কপাল ফুলিব আৰু যদিহে এইবাৰ আঙুৰলতা ডেকাই টিকট নাপায় তেন্তে পৰৱৰ্তী সময়ত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচন খেলাৰ সম্ভাৱনাই অধিক ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল